আজি এক সংবাদমেলত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ইউডিএফ দলৰ জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়াই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁলোকে কয় যে অখিল গগৈ ডাঙৰীয়াই হেনো ধুবুৰী আৰু গোৱালপাৰা জিলাৰ উচ্ছেদিত দুৰ্ভগীয়া লোকসকলৰ কাষত থিয় দি ঘৰিয়ালৰ চকুলো টুকিছে। আমি তেওঁলোকক এটা কথাই ক'ব বিচাৰিছো যে অখিল গগৈ ডাঙৰীয়াই গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত দুৰ্ভগীয়া লোকসকলৰ কাষত থিয় দি তেওঁলোকৰ ন্যায় আৰু অধিকাৰৰ কাৰণে হজুৰে মাত মাতিছে নে ঘৰিয়ালৰ চকুলো টুকিছে সেই কথা আটাইতকৈ ভালকৈ বুজি পাব, ভালকৈ উপলব্ধি কৰিব পাৰিব সেই উচ্ছেদিত দুৰ্ভগীয়া লোকসকল। তাৰ লগতে অসমৰ সমগ্ৰ ৰাইজেও নিশ্চয় কথাটো আপোনাৰ পৰ্যবেক্ষণ কৰি আছে। কিন্তু আপোনালোকক এটা কথা আমি সুধিব বিচাৰিছো যে ধুবুৰী জিলাত আপোনালোকৰ দলৰ 5জনকৈ বিধায়ক থকাৰ পিছতো সুদূৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ অখিল গগৈ ডাঙৰীয়াই আপোনালোকতকৈ আগতে কেনেকৈ দুৰ্গত লোকসকলৰ কাষত আহি থিয় দিবলৈ সুযোগ পালে সেই প্ৰশ্নটো আপোনালোকক কৰিছো। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো, ধুবুৰী জিলাত যদি ৰাইজৰ দলৰ 5জনকৈ বিধায়ক থাকিলেহেঁতেন এজনো দুখীয়া মানুহৰ ঘৰ আমি বুলডোজাৰ আৰু জেচিবি লগাই ভাঙিবলৈ নিদিলোহেঁতেন। তাৰ আগতে আমাৰ 5জনকৈ বিধায়কক গুলিয়াই হত্যা কৰিবলৈ চৰকাৰে বাধ্য হ'লেহেঁতেন। কিন্তু আপোনালোকৰ দলৰ 5জনকৈ বিধায়ক থকাৰ পিছতো উচ্ছেদৰ আগতে আপোনালোকে কোনো ধৰণৰ প্ৰতিৰোধ আন্দোলনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, কোনো ধৰণৰ আইনী ব্যৱস্থা আপোনালোকে গ্ৰহণ নকৰিলে। আমি লক্ষ্য কৰিছো যতেই সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হয়, অন্যায় হৈছে, তাৰ পিছত গৈ আপোনালোকে মানুহক সহায় কৰাৰ নাম লৈ তেওঁলোকৰ আচলতে ত্ৰাণকৰ্তাৰ ভাউজুৰে এই কথা ইতিমধ্যে অসমৰ সংখ্যালঘু ৰাইজে কিন্তু বুজি উঠিছে। জনিয়া সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে আৰু আক্ৰমণৰ লক্ষ্য কৰি অখিল গগৈ ডাঙৰীয়াক কয় অখিল গগৈ ডাঙৰীয়া হেনো এক্সপোজ হৈছে। তেওঁক আমি ক'ব বিচাৰিছো অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ দলৰ এক্সপোজ হ'বলৈ একো নাই। আজিৰ তাৰিখত অখিল গগৈ ডাঙৰীয়া নেতৃত্বাধীন ৰাইজৰ দল অসমৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং এটা পলিটিকেল পাৰ্টি হয়। এক্সপোজ যদি হৈছে কোনোবা আৰু কোনোবা ৰাজনৈতিক দল হেয়া হল আজমল ডাঙৰীয়া আৰু ইউডিএফ দল ইতিমধ্যে এক্সপোজ হৈছে। আজমল ডাঙৰীয়াৰ ইউডিএফ দলটো কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি জুলি সাম্প্ৰদায়িক ৰাজনীতিৰ এটা বাতাবৰণ সৃষ্টি কৰে, কেনেকুৱা ধৰণে আজমল আৰু ইউডিএফ দলটোৱে বিজেপিৰ অক্সিজেন হিচাপে কাম কৰি আছে সেই কথা ইতিমধ্যে অসমৰ ৰাইজে, বিশেষকৈ অসমৰ সংখ্যালঘু ৰাইজে ভালদৰে উপলব্ধি কৰি উঠিছে। আৰু সেইকাৰণেই বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক চিৰদিনৰ কাৰণে বিদায় দিয়াৰ কাৰণে অসমৰ সংখ্যালঘু মুছলমান ৰাইজে ইতিমধ্যে ইউডিএফ দলটোকো চিৰদিনৰ কাৰণে বিদায় দিয়াৰ কাৰণে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। কংগ্ৰেছ দলটোৱে যদি ভুল নকৰি, অহংকাৰ নকৰি সকলো বিজেপি বিৰোধী দলক ঐক্যবদ্ধ কৰি 2026 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হয়, তেতিয়াহ'লে 2026 চনৰ নিৰ্বাচনত ইউডিএফ দলটো অসমৰ ৰাজনীতিৰ পৰা ইতিমধ্যে নিশেষ হ'বলৈ গৈ আছে, ইতিহাস হ'বলৈ গৈ আছে। অৰ্থাৎ ইউডিএফ দলটোৱে এখনো আসনো নাপাবও পাৰে। আৰু যদি কংগ্ৰেছ দলটোৱে ভুল কৰি অহংকাৰ কৰি বিৰোধী দলক ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ নহয়, তেতিয়াহ'লে তাৰ সুযোগ গ্ৰহণ কৰি ইউডিএফ দলটোৱে হয়তো পুনৰ জীয়াই থকাৰ কাৰণে অক্সিজেন লাভ কৰিব পাৰে।